মুকুট ৰয় কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ আকস্মিক মৃত্যুৰ পাছতে সাময়িকভাৱে এই আঞ্চলিক পঞ্চায়তত নিৰ্বাচন স্থগিত ৰখা হৈছে গতিকে পৰৱৰ্তী পৰ্যায়ত এই গোটেই প্ৰক্ৰিয়াটো কেনেধৰণে হ'ব কেনেধৰণে নিৰ্দেশনা জাৰি কৰিব কি সিদ্ধান্ত গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে ইতিমধ্যে এক দুখবৰ বুলি ক'ব লাগিব কাৰণ যে পঞ্চায়ত নিৰ্বাচন এই পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে ৪৭ নম্বৰ বেতবাৰী গাঁও পঞ্চায়ত অৰ্থাৎ শিৱসাগৰ জিলাৰ অন্তৰ্গত এখন গাঁও পঞ্চায়ত আৰু ৩ নং শিৱসাগৰ আঞ্চলিক পঞ্চায়তৰ কংগ্ৰেছ প্ৰাৰ্থী হিচাপে অচ্যুতানন্দ গগৈয়ে তেওঁ মনোনয়ন পত্ৰ দাখিল কৰিছিল আৰু ১৭ এপ্ৰিলত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন আছিল লগতে সিদিনাই চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ কথা আছিল কিন্তু কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে নিৰ্দিষ্ট দিনটোত মনোনয়ন প্ৰত্যাহাৰ কৰা নাছিল তাৰ বিপৰীতে সন্ধিয়া ঠিক ৫ বজাৰ লগে লগে এক দুখবৰ আহিছিল যে কংগ্ৰেছ প্ৰাৰ্থী অচ্যুতানন্দ গগৈৰ আকস্মিকভাৱে মৃত্যু হৈছে আৰু এই কথাটো যি শিৱসাগৰ জিলাৰ নিৰ্বাচনী পৰ্যবেক্ষকৰ দায়িত্বত আছে সেই পৰ্যবেক্ষকগৰাকীয়ে ১৮ এপ্ৰিলত এই বিষয়টো নিশ্চিত কৰে সেই মৰ্মে শিৱসাগৰ জিলাৰ উপায়ুক্তই শিৱসাগৰ জিলাৰ আয়ুক্তই নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে এই বিষয়টো অসম ৰাজ্যিক নিৰ্বাচন আয়োগক অৱগত কৰে আৰু ইয়াৰ পৰিপ্ৰেক্ষিততে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ৪৭ নম্বৰ বেতবাৰী গাঁও পঞ্চায়ত আৰু ৩ নম্বৰ শিৱসাগৰ আঞ্চলিক পঞ্চায়তত সাময়িকভাৱে নিৰ্বাচন স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিছে আৰু কম সময়ৰ ভিতৰতে এই আঞ্চলিক পঞ্চায়তখন আৰু বেতবাৰী গাঁও পঞ্চায়তত নিৰ্বাচন অনুষ্ঠিত হ'ব ইয়াৰ বাবে নতুনকৈ নিৰ্বাচনী অধিসূচনা জাৰি কৰিব বুলি ইতিমধ্যে সেই নিৰ্দেশনাটো স্পষ্টভাৱে উল্লেখ কৰিছে অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ আয়ুক্ত আলোক কুমাৰে আপৰি আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি সেই নিৰ্দেশনা পত্ৰখন ইতিমধ্যে দেখুৱাইছোঁ আকস্মিকভাৱে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ যিহেতুকৈ মৃত্যু হ'ল সেইবাবে এই সাময়িকভাৱে নিৰ্বাচন স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হৈছে সকলো প্ৰাৰ্থী সাজু হৈছিল লাগিলে শাসকীয় পক্ষৰে হওক বা বিৰোধী কংগ্ৰেছৰ নিৰ্দলীয় প্ৰাৰ্থীৰ কেইবাগৰাকীও আছিল তেওঁলোকৰ ক্ষেত্ৰতো বিশেষভাৱে স্থগিত ৰখাৰ যি সিদ্ধান্ত বা নিৰ্দেশনা জাৰি কৰাৰ পাছতে এটা পৰৱৰ্তী পৰ্যায়লৈ তেওঁলোকে সকলোৱে ৰ'ব লাগিব ইতিমধ্যে আয়ুক্তই হওক বা নিৰ্বাচন আয়োগে সেই সন্দৰ্ভত পৰৱৰ্তী পৰ্যায়ত নিৰ্দেশনা জাৰি কৰিব বুলি জানিব পৰা গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত